সো হে গাইজ ওয়েলকাম ব্যাক টু মাই নিউ ব্লগ ভিডিঅ' তো গাইজ কেনে আছে আপোনালোকে আশা কৰিছোঁ আপোনালোকে সকলোৱে ভাগে আছে তো গাইজ ফাইনেলি আজি মই গৈ আছোঁ ধুবুৰী নেতাই টুপনি ঘাটত ধুবুৰী ওৱান অফ দ্য মষ্ট ফেমাছ প্লেচ ধুবুৰী নেতাই টুপনি ঘাট বা পাৰ্ক বুলি আমি ক'ব পাৰোঁ চ' ফাইনেলি আমি এই নেতাই টুপনি ঘাটত আজি মই গৈ আছোঁ ধুবুৰী পাৰ্কত গৈ আছোঁ তো এই নেতাই টুপনি ঘাটটো কেনেকুৱা তো ফাইনেলি আজি আপোনালোকক মই দেখুৱাই দিম এই নেতাই টুপনি ঘাটটো বা ধুবুৰী পাৰ্কটো দেখুৱাই দিম চ' আগৰ নিচিনা আৰু নাই ধুবুৰী পাৰ্কটো চ' নতুনকৈ কেনেকুৱাভাৱে ডিজাইন কৰিছে এইবিলাক আপোনালোকক দেখুৱাই দিম চ' আৰু চাওক মই ব্লগটো ধুবুৰী ঈদগাহ মাৰ্টৰ পৰা ষ্টাৰ্ট কৰিছোঁ তো চাওক এইখন হ'ল ধুবুৰী ঈদগাহ মাৰ্ট চ' কিমান ডাঙৰ ঈদগাহ মাৰ্ট আপোনালোকে চাওক আৰু চাওক ৰাস্তাবিলাক কেনেকুৱা ইফালে চাওক তো ফাইনেলি এতিয়া মই গৈ আছোঁ আপোনালোকক গৈ তাতে দেখুৱাই দিম পাৰ্কখন চ' লগত থাকিব তো গাইজ ফাইনেলি গৈ আছোঁ ধুবুৰী নেতাই টুপনি ঘাটত বা পাৰ্কত গৈ আছোঁ তো আপোনালোকে ব্লগটো স্ক্ৰিপ্ট নকৰিব সম্পূৰ্ণভাৱে ৱাচ কৰিব তেতিয়াহে গম পাব ধুবুৰীৰ পাৰ্কখন কেনেকুৱা ধুবুৰী পাৰ্কখন চাব পাৰিব তো সেই আগৰ নিচিনা আৰু সেই নেতাই টুপনি ঘাট নাই আৰু নেতাই টুপনি ঘাটটো নতুনভাৱে ডিজাইন কৰিছে তো দেখুৱাই দিম আপোনালোকক চ' ধুবুৰী পুৰণা পাৰ্কত যোৱাৰ আগতে মই গৈ আছোঁ ডাইৰেক্টলি ধুবুৰী মেইন ৰোডত চ' মই চিধা একেবাৰে গৈ আছোঁ মেইন ৰোডত চ' মেইন ৰোডৰ পৰা মই তাতে সিফালে দি যাম চ' মেইন ৰোডৰ পৰা কেনেকৈ যাব লাগে বা ধুবুৰী পাৰ্কত কেনেকৈ যাব চ' সেইখিনি আপোনালোকক দেখুৱাই দিম আৰু গাইজ ধুবুৰী বিভিন্ন ঠাইত কাম চলি আছে সেইকাৰণে মানে অলপ ট্ৰাফিক জাম লাগি থাকে আৰু আজি যিটো চানডে সেইকাৰণে অলপ ট্ৰাফিকত জাম কম আছে আৰু নাই বেছি বেলেগ দিন হ'লে ইয়াতে বহুতো ভিৰ লাগি থাকে ট্ৰাফিকৰ জাম লাগি থাকে আজি চানডে সেইকাৰণে অলপ ফ্ৰী আছে ফাঁকা আছে ৰাস্তাটো ফাইনেলি আমি বিদ্যাপাতা ৰোড দি আহি ফাইনেলি মেইন ৰোডখন পাই গ'লোঁ তো চাওক আপোনালোকে এইখন হ'ল ধুবুৰী মেইন ৰোড চ' মেইন ৰোডটো আজি বেছি ভিৰ নাই ফাঁকা একদম চাওক চানডে সেইকাৰণে অলপ ফাঁকা আছে ৰাস্তাটো ইমান জাম নহয় হোৱা নাই কেনেকুৱা লাগি আছে চাওক আপোনালোকে ধুবুৰী ৰোডখন চাই কেনেকুৱা লাগি আছে এইখন হ'ল ধুবুৰীৰ মেইন ৰোড আপুনি যদি ধুবুৰীৰ পৰা বাহিৰ হ'ব বিচাৰে তেনেহ'লে এইটো এটা মেইন ৰোড হয় এইটো ৰোডেদি আপুনি যাব লাগিব আপুনি যদি গুৱাহাটী ডিগাচিৰ পৰা আপোনাৰ ৱেষ্ট বেংগল য'তেই যাব লাগে আপুনি এইটো ৰোডেদি যাব লাগে মোৰ অপজিটত যাব লাগে মই যিটো সিফালে গৈ আছোঁ একেবাৰে ধুবুৰী নেতাই টুপনি ঘাটত মানে নদীৰ পাৰত গৈ আছোঁ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গৈ আছোঁ আৰু আপোনালোকে হয়তো জানেই যে যিটো নেতাই টুপনি ঘাট সেইটো আপোনাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰতেই আছে আৰু গাইজ আপোনালোকে হয়তো জানেই যে ধুবুৰীত যিটো নেতাই টুপনি ঘাট আছে এই নেতাই টুপনি ঘাটৰ লগত বহুতো হিষ্টৰী আছে আৰু এই হিষ্টৰীবিলাক আপোনালোকে হয়তো ইতিমধ্যে জানেই ময়ো ভিডিঅ' বনাইছোঁ আৰু বহুতে ভিডিঅ' বনাইছে যিটো আপোনাৰ বিভিন্ন লক্ষীন্দৰৰ হিষ্টৰীৰ লগত জড়িত আছে এই নেতাই টুপনি ঘাট
আৰু এই বিষয়ে মই ডিটেইলছভাৱে ভিডিঅ' বনাইছোঁ। এইটো চেনেলত ভিডিঅ' আছে, যদি আপোনালোকে চোৱা নাই যে ধুবুৰীৰ নিতাই দুবনি গাঁৱৰ লগত বেহুলা দক্ষিণদাৰৰ লগত কি কানেকশ্যন আছে, এই বিষয়ে যদি আপোনালোকে জানিবলৈ ইণ্টাৰেষ্ট হয় তেনেহ'লে মোৰ এইটো চেনেলত ভিডিঅ' আছে, গৈ চাব পাৰে। তেতিয়াহে বুজি পাব যে নিতাই দুবনি গাঁৱটো কিয় নিতাই দুবনি গাঁত হ'ল বা কিয় ইয়াতে বেহুলা দক্ষিণদাৰ কাহিনীৰ বাবে জড়িত হৈ আছে। তো এই গোটেইখিনি কথা গম পাব। চ' যদি ইণ্টাৰেষ্ট হয় তো গৈ চাব আপোনালোকে। আৰু চাওক, সন্মুখত এটা ব্লগ আছে, লগাই থোৱা আছে। আৰু গাইজ নিতাই দুবনি গাঁৱত আহিবগৈ হ'লে মোৰ ৰুমৰ পৰা অলপ শ্বৰ্টকাটভাৱে মই আহিব পাৰোঁ, বাট মই সিফালে নাহি মই ডাইৰেক্টলি মেইন ৰোড দি আহিলোঁ আপোনালোকক দেখুৱাবগৈ। ডাইৰেক্টলি মই মেইন ৰোডত গৈছোঁ আৰু মেইন ৰোড দি মই সিফালে আহি আছোঁ। আপোনালোকে চালে ভিডিঅ'টো যদি তেনেকৈ গম পাব। তো গাইজ চাওক, এইখনি হ'ল ধুবুৰী নেতাই দুবনি ঘাট। তো চাওক নেতাই দুবনিৰ গেট এইখন। চ' ধুবুৰী পাৰ্ক যিটো, তো কেনেকুৱা লাগি আছে চাওক পাৰ্কটো। আৰু এইখন হ'ল বাহিৰৰ দৃশ্য। চ' বাহিৰত এনেকুৱাভাৱে ডিজাইন কৰিছে ধুবুৰী নেতাই দুবনি ঘাট বা পাৰ্কৰ ডিজাইনটো কেনেকুৱা লাগি আছে চাওক আপোনালোকে বাহিৰৰ দৃশ্য। চ' ফাইনেলি আমি পাৰ্কৰ ভিতৰত সোমাই আহিলোঁ। চ' এতিয়া যিটো পাৰ্কৰ মানে গেটছত কিবা কিবি লগাইছে, সেইকাৰণে মানে পাৰ্কত অলপ মানে টিকেট কাটিব লাগে। চ' 20 টকা এটা টিকেট লয়। আগতে ফ্ৰী আছিল, বাট এতিয়া যিহেতু পাৰ্কত কিবা কিবি বস্তু লগাই আছে, সেইকাৰণে মানে অলপ টিকেট লৈ আছে ধুবুৰী মিউনিচিপাল বৰ্ডে। তো আপোনালোকে চাওক, ফাইনেলি এইখন হ'ল ধুবুৰী পাৰ্কৰ ভিউ। চ' পাৰ্ক বা নেতাই দুবনি ঘাট। চ' ইয়াতে চাওক লিখা আছে আই লাভ ধুবুৰী। চ' কিমান ধুনীয়া লাগি আছে, বিউটিফুল। আৰু এইখনেই হ'ল ধুবুৰী যিটো কি আছিল আপোনাৰ বেহুলা লক্ষিন্দাৰ আছিল, সেই বেহুলা লক্ষিন্দাৰ হিষ্টৰী তাতেই লুকাই আছে। আৰু চাওক সেইখন হওক ব্ৰহ্মপুত্ৰ নদী, কেনেকুৱা লাগি আছে ব্ৰহ্মপুত্ৰ নদীখন। আৰু ইহঁতে হৈ গৈ আছে পিকনিক খাবলৈ, যিহেতু জানুৱাৰী পৰিছে সেইকাৰণে বহুতে পিকনিক খাই আছে। তো চাওক কেনেকুৱা লাগি আছে পাৰ্কখন চাই তেওঁলোকৰ। চ' আগৰ সেই নেতাই দুবনি ঘাট বা পাৰ্ক নাই আৰু। চাওক কিমান ধুনীয়াভাৱে এতিয়া সজাইছে। একচুৱেলি বহুতো ভাল লাগি আছে পাৰ্কটো চাই। আগতে কিবা লেতেৰা টাইপৰ আছিল, বাট এতিয়া একদম পৰিষ্কাৰ হৈ আছে, ধুনীয়া লাগি আছে। তো গাইজ কেনেকুৱা লাগিল ধুবুৰী পাৰ্কখন চাই। চ' আপোনালোকক মই ধুবুৰীৰ পাৰ্কখন দেখুৱাই দিলোঁ। নতুনকৈ ডিজাইন হোৱা যিটো নেতাই দুবনি ঘাট আছিল, এই নেতাই দুবনি ঘাটটো কেনেকুৱা নতুনকৈভাৱে ডিজাইন কৰিছে সেইখন আপোনালোকক দেখুৱাই দিলোঁ। চ' কেনেকুৱা লাগিল ব্লগটো, যদি ভাল লাগে তেনেহ'লে ব্লগক এটা লাইক কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলত প্ৰথমবাৰৰ পৰা ভিজিট কৰি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, কিয়নো মই ধুবুৰীৰ নতুন নতুন আপডেট দি থাকিম। ধুবুৰীৰ ক'ত কি হৈ আছে এইবিলাক আপোনালোকক আপডেট দি থাকিম। তো সকলোৰে প্ৰথম ভিডিঅ'টো পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। থেংক ইউ গাইজ, থেংক ইউ।